Myself Amir Hussain from Assam, Bongaigaon district of Bhayapuri. Welcome back to my YouTube channel. The Business Academy loi স্বাগতম জানাইছো আপোনালোকক। আজি আহিছো আপোনালোকৰ মাধ্যম লৈ এটা নেটৱৰ্ক বিজনেছৰ সাবজেক্ট লৈ। আসলতে এজন মানুহ নেটৱৰ্ক বিজনেছ কিয় কৰিব লাগে? আমি চাকৰি কৰিম না গেলা দোকান কৰিম না ফাৰ্মাসি কৰিম না আমি খেত খামাৰত কাম কৰিম না আমি নেটৱৰ্ক বিজনেছ কৰিম? আজি চাওক, পৃথিৱীৰ প্ৰত্যেকজন মানুহ সুখ শান্তি টকা পইচা ড্ৰিমছ লক্ষ্য প্ৰত্যেকটো বস্তু মানুহে হাতত পাব খোজে, বাট নোপোৱাৰ এটাই কাৰণ এখেতৰ কৰ্মৰ লগত এখেতৰ সপোনৰ লগত মিল নাই। এখেতে কাম কৰি আছে, সৰু সুৰা কিবা কাম কৰি আছে, বাট এখেতে সপোনটো বহুত ডাঙৰকৈ চাই আছে। সেইকাৰণে এখেতে ড্ৰিমবিলাক লক্ষ্যবিলাক সপোনবিলাক হাতৰ মুঠিত পাব নোৱাৰে। আজি বন্ধুসকল, দ্য বিজনেছ একাডেমীলৈ আপোনালোকলৈ আমি কেইটামান মেছেজ দিব আহিছোঁ। মেছেজকেইটা দিয়াৰ আগতে আপোনালোকলৈ অনুৰোধ কৰিছোঁ যে আজি আমাৰ যিটো দ্য বিজনেছ একাডেমী যিটো আমাৰ ইউটিউব চেনেল, এই ইউটিউব চেনেলটো অসম নহয় গোটেই ভাৰতবৰ্ষ হিন্দুস্তানৰ নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে আমাৰ এই মিছনটো ষ্টাৰ্ট হৈছে। গতিকে বন্ধুসকল, মাই ফ্ৰেণ্ডছ সকল, আপোনালোকলৈ যদি আমাৰ এই দ্য বিজনেছ একাডেমী আমাৰ এই ভিডিঅ'বিলাক যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি নকৰে, তেনেহ'লে আমাৰ এই সপোনটো আৰু গোটেই ভাৰতবৰ্ষলৈ যিটো আমি সপোন ৰচিছোঁ, সপোনটো আমাৰ ৰচাতে আমাৰ অসুবিধা বেগাত জন্মিব। গতিকে বন্ধুসকল, আজি আপোনালোকলৈ আহিছোঁ নেটৱৰ্ক বিজনেছ আপুনি কিয় কৰিব। তো মই প্ৰথমতে আপোনালোকলৈ এটা কথা কওঁ যে আমেৰিকাৰ এজন চাইণ্টিষ্টে এটা কিতাপ লিখিছে। কিতাপখনৰ নাম হ'ল ৰিচ ডে এণ্ড প'ৰ ডে, ধনীৰ পুতেক আৰু দুখীয়াৰ পুতেক। সেই কিতাপখনত লেখা আছে এজন মানুহে কষ্ট কৰি কাম কৰি মেহনত কৰি কোনো দিন ধনী হ'ব নোৱাৰে। কিয় নোৱাৰে? এক্সাম্পল দিছোঁ আপোনালোকলৈ। এজন ঠেলা চালকে, এজন ৰিক্সা চালকে, এজন দিন হাজিৰা কৰা মানুহে যিমান কষ্ট কৰে এখেতে আগতে ধনী হ'ব লাগিছিল, কিন্তু এখেতে কিয় ধনী হ'ব নোৱাৰিলে? এখেতে এটা লিমিটেড টাইম দিয়ে নিজৰ কামত, লিমিটেড সময় দিয়ে। সেইকাৰণে এখেতে এটা লিমিটেড ইনকামৰ মাজত থাকে। আজি চাওক, যদি কষ্ট বেছি কৰি পেলাই যদি ছাকচেছ হ'ব পাৰিলেহেঁতেন, তেনেহ'লে এজন ঠিকাদাৰে আপোনাৰ কষ্টটো কম কৰে, ইনকামটো বেছি পায়। এজন লেবাৰ বা মিস্ত্ৰীয়ে কষ্টটো বেছি কৰে কিন্তু ইনকামটো কম পায়। তো কিতাপখনে কৈছে কষ্ট কৰি কোনোদিন ধনী হ'ব আপুনি নোৱাৰে। আপুনি কি কৰিব লাগিব? আপুনি মাইণ্ডটোক আপুনি সঠিক ৰাস্তাত, যিটো ছাকচেছ হোৱাৰ যিটো ট্ৰেক, ছাকচেছ হোৱাৰ যিটো ৰাস্তা লাইন, সেই লাইনত আপুনি থাকিব লাগিব। তো কিতাপখনে কোৱা মতে 95% মানুহে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, মাত্ৰ 5% মানুহে ছাকচেছ হ'ব পাৰে। কেনেকা? এক্সাম্পল এটা উদাহৰণ দিছোঁ আপোনালোকলৈ। আজি চাওক, এই পেনটো আৰু এইটো কি? যদি আমি 95% ধৰোঁ, এইটো হ'ল 95% আৰু এইটো হ'ল 5%। গোটেই দিনটো কোনে কাম কৰে? এইটো কাম কৰে। লিখা লেখি কোনটো কৰে? এইটো কৰে। কালিটো কাৰ শেষ পায়? এইটোৰ শেষ পায়। লাষ্ট গোটেই দিনটো কাম কৰাৰ পিছত এইটো আমি লগাই দিলোঁ। ওপৰত কোনে থাকিলে? 5% থাকিলে। যেতিয়া আমি পকেটত ৰাখি দিওঁ এনেকা, ৰাখাৰ পিছত গোটেই বিশ্বৰ মানুহবিলাকে কাক দেখা পায়? 95%ক দেখা নাপায় বন্ধুসকল, মাত্ৰ 5%কে দেখা পায়। গতিকে এই 95% মানুহে গোটেই এই আপোনাৰ মাথাত কৰি তলৰ অংশখিনি হ'ল 95% আৰু এই টোটাল আপোনাৰ ব্ৰেইনটো, মাইণ্ডটো হ'ল, গৰ্দানটো হ'ল আপোনাৰ
5%। যিসকল মানুহে আজি পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 হৈ আছে, পৃথিৱীৰ সকলো মানুহে চিনি পায়, সেইসকল ব্যক্তিয়ে 95% অংশ দি কোনোদিন কাম কৰা নাই। এখেতে 5% অংশ দি ব্ৰেইন দি মাইণ্ড দি এই নিউ টেকন'লজি দি মাইণ্ডটো খটাই পেলাই এখেতে আজি পৃথিৱীৰ ভিতৰত বাপু হৈ বহি আছে বন্ধুসকল। গতিকে বন্ধুসকল, নেটৱৰ্ক বিজনেছ যদি আপুনি কৰিব খোজে, আপোনাৰ ডাঙৰ ডাঙৰ ৰিজন থাকিব লাগিব, আপোনাৰ ডাঙৰ ডাঙৰ কাৰণ থাকিব লাগিব, তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব। আপোনাৰ কাৰণৰ ভিতৰত ধৰক আপোনাৰ যদি লাগে যে মই ইমান ডাঙৰ এটা বিল্ডিং বনাম, ডাঙৰ এখন ঘৰ বনাম, মোৰ বহুত দামী এখন কাৰ, প্ৰিমিয়াম কাৰ থাকিব, মোৰ বেংকত এভেইলেবল টকা থাকিব, মই ইচ্ছা কৰিলে চাহ খাবলৈ আমি উন্নত ধৰণৰ কাণ্ট্ৰিত চাহ খাবলৈ যাব পাৰোঁ, মই বিদেশলৈ যাব পাৰোঁ, ফেমিলিলৈ ভ্ৰমণ কৰিব পাৰোঁ, মোৰ যিমান ইচ্ছা আছে ট্যুৰ কৰাৰ কাৰণে, যিমান দেশ চোৱাৰ কাৰণে ইচ্ছা আছে, তেনেহ'লে আপুনি নেটৱৰ্ক কৰিব লাগিব। আপুনি যদি সুখ আৰু শান্তি দুটা বস্তু যদি আপুনি পাব খোজে, তেনেহ'লে আপুনি নেটৱৰ্ক বিজনেছ কৰিবই লাগিব। বন্ধুসকল, আজিৰ ডেটত চাওক, নেটৱৰ্ক বিজনেছক মানুহে বেয়া পায়, ঘৃণা কৰে। নেটৱৰ্ক বিজনেছ টুপি পৰা বিজনেছ বুলি কয়, নেটৱৰ্ক বিজনেছ কাম নথকা মানুহৰ বিজনেছ বুলি কয়। বন্ধুসকল, যিসকল মানুহে আজিৰ ডেটত ষ্টাডি কৰা নাই, নেটৱৰ্ক বিজনেছৰ প্ৰতি গভীৰতা জনা নাই, নেটৱৰ্ক বিজনেছৰ প্ৰতি প্ৰাসংগিকতা জনা নাই, নেটৱৰ্ক বিজনেছৰ কিমান ভিতৰত গভীৰতা আছে, এই বস্তুখিনি জনা নাই, এই বস্তুখিনি ষ্টাডি কৰা নাই কাৰণে আজি 95% মানুহে নেটৱৰ্ক বিজনেছত বেয়া পাইছে। বন্ধুসকল, আজি চাওক, ভাৰতবৰ্ষৰ ভিতৰত ডক্টৰ APJ আবুল কালাম আজাদ ছাৰে কি কৈ গৈছে? এটা কথাই কৈছে, হে নৱ যুৱক যুৱতীসকল, আপোনালোকে যদি আপোনাৰ নিজৰ যৌৱন আৰু জীৱন যদি উপভোগ কৰিব খোজে, আপুনি নেটৱৰ্ক বিজনেছ কৰিব লাগিব। বন্ধুসকল, আজি চাওক, আমাৰ কিছুমান দুখীয়া মানুহ, মাষ্টৰ বা মেট্ৰিক পাছ, BA পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ মানুহে, বা আমাৰ বন্ধু বান্ধৱ খেতি খামাৰত কাম কৰা মানুহে, বা কিছু পঢ়া শুনা কৰা মানুহবিলাকে আজিৰ ডেটত তেখেতে নেটৱৰ্ক বিজনেছক বেয়া পাইছে। অথচ যিমান চাইণ্টিষ্ট আছে, যিমান ডক্টৰ আছে, যিমান ইঞ্জিনিয়াৰ আছে, যিমান আপোনাৰ মহাপণ্ডিত মানুহ আছে, পৃথিৱীত যিখিনি মানুহক চেলুট কৰে, সেইসকল মানুহে নেটৱৰ্ক বিজনেছক চেলুট কৰিছে। কিয় বন্ধুসকল? সেইসকলে নেটৱৰ্ক বিজনেছটো কি, হোৱাট ইজ ইয়ৰ ডাইৰেক্ট চেলিং বিজনেছ, এই বিজনেছটো কি, ইয়াৰ বিষয়ে ষ্টাডি কৰিছে কাৰণে নেটৱৰ্ক বিজনেছক জিন্দাবাদ বুলি মাৰে। আজি ইণ্ডিয়াৰ 95% মানুহে নেটৱৰ্ক মুৰ্দাবাদ বুলি কৈ আছে। অথচ ইণ্ডিয়াৰ বাহিৰত যিখিনি উন্নত ধৰণৰ কাণ্ট্ৰি, সেই কাণ্ট্ৰিবিলাকে কি কৈছে, নেটৱৰ্ক ৱেলকাম, নেটৱৰ্ক ৱেলকাম, নেটৱৰ্ক বিজনেছ জিন্দাবাদ, নেটৱৰ্ক বিজনেছ জিন্দাবাদ। কিয় বন্ধুসকল? আজি সেই উন্নত দেশবিলাকে নেটৱৰ্ক বিজনেছক জিন্দাবাদ বুলি কৈছে কাৰণে আজি এখেতে টপ 10ত আছে বন্ধুসকল। গতিকে আমাৰ ইণ্ডিয়াটো দেৰিকে হ'লেও বুজি পায়। আমাৰ ইণ্ডিয়া যিকোনো বস্তু দেৰিকে বুজি পায় বন্ধুসকল। তো দেৰিকে হ'লেও বুজি পাইছে। অলৰেডি নেটৱৰ্ক বিজনেছৰ আপোনাৰ এটা ঢৌ উঠিছে। নেটৱৰ্ক বিজনেছৰ প্ৰতি বহুত বিশ্ববিদ্যালয়ত ইয়াৰ ওপৰত ছাবজেক্ট আহিছে। আজিৰ ডেটত মানুহে লাহে লাহে পজিটিভ হৈ আছে, সতৰ্ক হৈ আছে। আমি যদি ছাকচেছ হ'ব খোজোঁ, আমাৰ লক্ষ্যবিলাক যদি আমি পূৰা কৰিব খোজোঁ, আমি যদি সুখ আৰু শান্তি এই দুটা বস্তু যদি আমি পাব খোজোঁ, তেনেহ'লে আমি নেটৱৰ্ক বিজনেছ কৰিবই লাগিব। আৰু যিখিনি মানুহৰ ড্ৰিমছ আছে, যিখিনি মানুহৰ লক্ষ্য আছে, যিখিনি মানুহৰ টাৰ্গেট আছে যে মই ছাকচেছ হ'মেই, সেইখিনি মানুহক মই অনুৰোধ কৰিছোঁ, বন্ধুসকল, আপোনালোকে নেটৱৰ্ক বিজনেছৰ ওপৰত যিখিনি ছাবজেক্ট আছে, সেই ছাবজেক্টখিনি আপোনালোকে ষ্টাডি কৰক। ষ্টাডি কৰি পেলাই আপোনালোকে আনকো ষ্টাডি কৰাৰ কাৰণে আপোনালোকে সুযোগ দিয়ক, সুবিধা দিয়ক। আপুনিও ছাকচেছ হওক। আপোনাৰ গাঁৱৰ, আপোনাৰ চহৰৰ, আপোনাৰ ডিষ্ট্ৰিক্টৰ, আপোনাৰ ৰাজ্যৰ, আপোনাৰ কাণ্ট্ৰিৰ মানুহখিনিক আপোনালোকে ছাকচেছ কৰাৰ কাৰণে এটা সুবিধা কৰি দিয়ক। বন্ধুসকল, আজি আমাৰ যিটো দ্য বিজনেছ একাডেমি আছে, এই একাডেমিৰ জৰিয়তে দি আপোনালোকলৈ আমি কিছুমান মেছেজ দিয়াৰ কাৰণে আমি সুবিধা পাইছোঁ। গতিকে বন্ধুসকল, আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। গতিকে বন্ধুসকল, মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকলৈ আজি যিখিনি মেছেজ দিলোঁ, আপোনালোকে সঁচাই যদি ছাকচেছ হ'ব খোজে, আপোনালোকৰ প্ৰকৃতি যদি আপোনালোকৰ লাইফ লাগে, যদি ড্ৰিমছখিনি আপোনালোকৰ লাগে, তেনেহ'লে আপোনালোকে নেটৱৰ্ক বিজনেছৰ ওপৰত আপোনালোকে ষ্টাডি কৰক। ক'ত কেনেকৈ ষ্টাডি কৰিব, এইটো স্কুলত পঢ়া শুনা কৰিলে আপোনালোকে নাপাব।
কলেজত গ'লে নাপাব, ঘৰ এৰি বিদেশত গ'লে আপোনালোকে নাপাব। ক'ত পাব? আমাৰ নিচিনা ইউটিউব চেনেলত পাব, দ্য বিজনেছ একাডেমিত পাব। আজি নেটৱৰ্ক বিজনেছৰ পৰা বহুত ব্যক্তিয়ে ছাকচেছ হৈছে। সেই ছাকচেছফুল ব্যক্তিসকলৰ আপোনালোকে জীৱনী পঢ়িব লাগিব, ইউটিউব চেনেলত চাই থাকিব লাগিব। বন্ধুসকল, যদি আপোনালোকে ছাকচেছ হ'ব নোৱাৰে, ড্ৰিমছবিলাক যদি আপোনালোকে পূৰা কৰিব নোৱাৰে, যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত, আপোনাৰ দেশখনৰ ভিতৰত যদি নাম্বাৰ 1 হ'ব নোৱাৰে, তেনেহ'লে বন্ধুসকল আপোনালোকৰ ল'ৰা ছোৱালীৰ আগত আপোনালোকে জবাবদিহি হ'ব লাগিব। কিয় কৈছোঁ? এই যিখন কিতাপৰ কথা ক'লোঁ, সেই কিতাপখনত এটা কথা কৈছে যে বিগত 50 বছৰত যিখিনি মানুহ ছাকচেছ হৈছে, 500 বছৰত সেইখিনি মানুহ ছাকচেছ হ'ব পৰা নাই। কিয়? নতুন টেকন'লজি আহিছে। এই টেকন'লজিৰ মাধ্যমেদি আমি বিজনেছ কৰি পেলাই আগবাঢ়ি যাব লাগিব, আমি ছাকচেছ হ'ব লাগিব। বন্ধুসকল, আজি জাষ্ট নেটৱৰ্ক বিজনেছটো কি অলপমান টাচ দি গৈছোঁ আপোনালোকলৈ। আমি 2-3 দিন পিছে আমি এনেকৈ আপোনালোকক নেটৱৰ্ক বিজনেছ কি, এইটো আপুনি কিয় কৰিব আৰু কেনেকৈ কৰিব আৰু কেনেকৈ কাম কৰিলে, কেনেকৈ পাগল হৈ কাম কৰিলে আপুনি ছাকচেছ হ'ব পাৰিব, যিটো ছাকচেছ আপোনাৰ হাতৰ মুঠিৰ পৰা পৃথিৱীৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। বন্ধুসকল, তেনেকুৱা ষ্টেপ আপোনালোকলৈ আমি লৈ আহিম। আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকক, যদি আমাৰ ভিডিঅ'খিনি ভাল লাগে, যদি আপোনাৰ ছাকচেছ লাগে, তেনেহ'লে আমাৰ দ্য বিজনেছ একাডেমি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এইখিনি কৈ পেলাই আজি শেষ কৰিছোঁ। জয় হিন্দ, জয় দ্য বিজনেছ একাডেমি, জয় হিন্দ, নমস্কাৰ।